তেতুগুৰিলৈকে ধাৰত পুত যোৱা হিমন্ত চৰকাৰ ধাৰ নললে ৰাজ্য চলাব নোৱাৰা হিমন্ত চৰকাৰ প্ৰতিমাহে ধাৰ লৈ লৈ অৱস্থা কাহিল হোৱা হিমন্ত চৰকাৰ এবাৰ ধাৰ লোৱা টকাৰে বৃদ্ধি কৰিব বিধায়ক মন্ত্ৰীৰ দৰমহা এফালে মূল্য বৃদ্ধি জুৰুলা সৰ্বসাধাৰণ জনতা আনফালে বিধায়ক মন্ত্ৰীৰ দৰমহা 50% বৃদ্ধি কৰাৰ যুঁজা প্ৰায় 2 লাখতকৈও অধিক টকা মাহে দৰমহা পোৱা মন্ত্ৰী বিধায়কক আৰু কিমান টকা লাগে প্ৰজাৰ যি হয় হৈ থাকক ৰজা জীয়াই থাকিলে হল ঠিকে শুনিছে হেয়াই যেন হ'বলৈ গৈ আছে ৰাজ্যত প্ৰতিমাহে ধাৰ লৈ লৈ তেতুগুৰিলৈকে ধাৰত পুত গৈ থকা হিমন্ত চৰকাৰে এবাৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ বাবে তৎপৰ হৈছে 10% 20% নহয় একেকোবে 50% পৰ্যন্ত বৃদ্ধি হ'ব ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ দৰমহা যাৰ বাবে ইতিমধ্যে গঠন কৰা হ'ল 3জনীয়া এখন কমিটি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গঠন কৰি দিলে এই কমিটিখন এমাহৰ ভিতৰত প্ৰতিবেদন জমা দিব লাগিব কমিটিখনে কিন্তু হিমন্ত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত এফালে বানত পকবকাই আছে সাধাৰণ জনতা গৃহহীন হৈ পৰিছে লাখ লাখ লোক ভৱিষ্যতক লৈ কান্দিবলগীয়া পৰিস্থিতি আহি পৰিছে আৰু তেনে সময়ত কেৱল ৰজাঘৰীয়াৰ কথাহে চিন্তা কৰিছে হিমন্ত চৰকাৰে আনহে নালাগে বজাৰলৈ গলেও একবাৰ ভাবিবলৈ বাধ্য হ'বলগীয়া পৰিস্থিতি জনতাৰ শাক পাচলিৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে ঔষধৰ পৰা কাৰেণ্টৰ বিললৈকে সকলোতে মূল্য বৃদ্ধিৰ মাধমাৰ পৰিছে দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে বেমাৰ হলেও হাস্পতালৰ খৰচৰ চিন্তা মুঠতে 101 সমস্যাত জৰ্জৰিত হৈ আছে সৰ্বসাধাৰণ জনতা তাৰে মাজত বিধায়ক মন্ত্ৰীৰ দৰমহা বৃদ্ধিৰ এয়া কেনে লাজ লগা কথা এই সমগ্ৰ বিষয়ক লৈ সৰব হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া হিমন্ত চৰকাৰক তীব্ৰ ককৰ্থনা কৰি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ মন্তব্য বিধায়ক মন্ত্ৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত স্বাৰ্থপৰ আৰু জাতিদ্ৰোহী কাম দেউলীয়া হিমন্ত চৰকাৰে কি যুক্তিত বিধায়ক মন্ত্ৰীৰ দৰমহা বৃদ্ধি কৰিব বিচাৰিছে কি আচৰিত কথা আসলতে আমি ইতিমধ্যে খবৰ লাভ কৰিছো যে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে 3জনীয়া এখন আয়োগ গঠন কৰিছে আৰু সেই আয়োগে সিদ্ধান্ত লৈছে যে মন্ত্ৰী বিধায়কৰ দৰমহা এতিয়া 50% পৰ্যন্ত বৃদ্ধি কৰা হ'ব আৰু প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পেঞ্চনো বৃদ্ধি কৰা হ'ব এই সময়ছোৱাত আমি এটা কথা ক'ব বিচাৰিছো যে যি সময়ত এগৰাকী চৰকাৰী চাকৰিয়ালে গোটেই জীৱন চাকৰি কৰাৰ পাছত নতুন পেঞ্চন নীতি অনুসৰি তেওঁক পেঞ্চন প্ৰদান কৰা নহ'ব আৰু এদিন বা এবেলাৰ কাৰণে যদি কোনো মানুহে মন্ত্ৰী বিধায়ক হয় তেতিয়াহ'লে তেওঁ গোটেই জীৱনটো পেঞ্চন লাভ কৰিব এই ধৰণেৰে যিবিলাক চৰকাৰী প্ৰতিনিধিয়ে চৰকাৰী কৰ্মচাৰীক পেঞ্চনৰ ক্ষেত্ৰত তেওঁলোকে ষ্টেণ্ড দিব নোৱাৰে চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব লাগে বুলি বিধানসভাত এটা টু শব্দ ক'ব নোৱাৰে সেইবিলাক জনপ্ৰতিনিধিয়ে কি যুক্তিত বাৰে বাৰে নিজৰ দৰমহা বৃদ্ধি কৰি থাকিব বিচাৰিছে সেইটো আটাইতকৈ লাজ লগা কথা দ্বিতীয় কথা হৈছে এই সময়ছোৱাত আমি সকলোৱে জানো যে চৰকাৰখন দেউলীয়া লাখ কোটি টকা ধাৰ লৈছে চৰকাৰে আৰু বাটে পথে এতিয়া কৰৰ সঞ্চাৰ গাড়ী ৰখাই খেদি খেদি ট্ৰেক্টৰক টেক্স লোৱা প্ৰতিটো বস্তুৰ অত্যাৱশ্যকীয় মূল্য বৃদ্ধি যাৰ কাৰণে সাধাৰণ মানুহ জুৰুলা হৈছে সাধাৰণ মানুহৰ কাৰোবাৰ যদি অসুখ হৈছে তেতিয়া চিকিৎসাৰ কাৰণে মাটি বাৰী বিক্ৰী কৰিবলগীয়া হৈছে মানুহে ত্ৰাহি মধুসূদন দেখিছে তাৰ পাছত সিন্ডিকেটৰ টকা লোৱা মন্ত্ৰী বিধায়কে অবৈধ ধনৰ ইনকাম থকা এইবিলাক ৰাজনৈতিক নেতাই কি যুক্তিত নিজৰ দৰমহা 50% বৃদ্ধি কৰিব বিচাৰিছে এই কথাটো আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছো যি সময়ত সমগ্ৰ অসমৰ মানুহ এতিয়া বানপানীত ককবকাই আছে মানুহে ৰিলিফ পোৱা নাই
মাত্ৰ এপোৱা চাউল 100 গ্ৰাম মিঠাতেল দি ঠগিছে মানুহক ঔষধ যোগান ধৰিব পৰা নাই, পশু খাদ্য দিব পৰা নাই, মানুহক যাতায়াতৰ ব্যৱস্থা কৰিব পৰা নাই। সেই সময়ত 49% ৰাইজ এবাৰ ভাবক, আজিৰ দিনটোত এগৰাকী বিধায়কৰ দৰমহা 1,70,000, সকলো মিলাই প্ৰায় 2 লাখ টকা দৰমহা, আৰু 50% হ'লে 3 লাখতকৈ অধিক দৰমহা পাব। কি কাম তেওঁলোকৰ? কিয় তেওঁলোকে এনেকৈ দৰমহা বঢ়াইছে? এয়া স্বাৰ্থপৰ আৰু দেশদ্ৰোহিত নহয় জানো? এয়া স্বাৰ্থপৰ আৰু দেশদ্ৰোহী মানুহে এই কাম কৰিব পাৰে। আমি লাজ লাগিছে, আমি তেওঁলোকক কৈছোঁ যে এই ধৰণৰ ৰাইজৰ টকাৰে, ৰাইজৰ টেক্স পেয়াৰ, কৰ কাটল দি থকা ৰাইজৰ টকা অপচয় কৰাৰ বাবে আন কিবা হ'ব পাৰেনে? এই সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই ধৰণেৰে যিসকল বিধায়কৰ ন্যূনতম সামাজিক দায়বদ্ধতা আছে, তেওঁলোকে নিজেও আমাক দৰমহা বৃদ্ধি কৰিব নালাগে বুলি ৰাজহুৱাকৈ তেওঁলোকে ষ্টেণ্ড ল'বৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। যা হওক, হিমন্ত চৰকাৰৰ এই সিদ্ধান্তক কিন্তু কোনেও সহজে মানি ল'ব পৰা নাই। ৰাইজে দাবী কৰিছে যাতে এই সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰে হিমন্ত চৰকাৰে। নিউজ ডেস্ক, এনি টক্স।